বৰপেটা ৰোডত উপস্থিত কেবিনেট মন্ত্ৰী কৃষ্ণেন্দু পাল। বৰপেটা ৰোডৰ বৰপেটাস্থিত ফ্ৰজেন শ্যামেন বুল ষ্টেচন প্ৰশাসনিক ভৱন আৰু উদ্বোধন কৰে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালে। বৰপেটা ৰোডৰ সমীপৰ বৰপেটাস্থিত উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ শ্যামেন বুল ষ্টেচনত আজি উপস্থিত হয় মন্ত্ৰীগৰাকী। ৰাজ্যখনৰ অধিকাৰত দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত কেবিনেট বৈঠকত চৰকাৰে লোৱা সিদ্ধান্ত অধিক ফলপ্ৰসূ হোৱাৰ বাবে বৰপেটা ৰোডৰ এই শ্যামেন বুল ষ্টেচনটো পৰ্যবেক্ষণ কৰে মন্ত্ৰীগৰাকীয়ে। আনহাতে 10 মাহ ধৰি দৰমহা নোপোৱা ফাৰ্মহেণ্ড 166 গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীক দৰমহা দিয়াৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে বিভাগীয় মন্ত্ৰীগৰাকীয়ে। -196 degree centigrade. That is cryogenic temperature. It is our rocket like the space of that. Every rocket has a cryogenic engine. It's about a liquid hydrogen gas. The liquid hydrogen gas it force of go space of paige. ঠিক তেনেকে এটো হল আমাৰ লিকুইড নাইট্রোজেন। এটো হল মানে কুলিং এর কারণে। হাইড্রোজেনটো হল ফর মানে কম্বাসশন ফিউল। আজি মানে আমি ফ্ৰজেন বুল ষ্টেচন বৰপেটা আমি আহি ভিজিট কৰিলোঁ আৰু আপোনালোকে দেখিছে এডমিনিষ্ট্ৰেটিভ বিল্ডিং আমাৰ আজি অপেনিং উদ্বোধন হৈছে আৰু ইয়াত যাতে আৰু ভালকৈ যাতে আমাৰ কামবোৰ চলি থাকে তাৰ কাৰণে আমি অলপ বুজ লৈছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত যে আমাৰ গাখীৰ উৎপাদনৰ ক্ষেত্ৰত যাতে অসম এটা স্থান ল'ব পাৰে 2027 ভিতৰত এটা আমাৰ টাৰ্গেট ফিক্স আছে আৰু আপোনালোকে দেখিছে যে কেইদিনমান আগত যে আমাৰ কেবিনেট ডিচিশ্যন হৈছে যে বজালি বা বৃহত্তৰ এই বৰপেটা এলেকাত এটা 1 লাখ লিটাৰ মানে গাখীৰ যাতে তাতে হয় তাৰ কাৰণে আমাৰ 1 লাখ লিটাৰ গাখীৰ যেটো উৎপাদনৰ ক্ষেত্ৰত যাতে আৰু ভাল এটা স্তৰত লৈ যাব পৰা হয় তাৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ যেটো যে এই সেক্টৰ গোটেই অসমৰ মাজত আমি 2027 ভিতৰত 10 লাখ লিটাৰ গাখীৰ উৎপাদনৰ এটা টাৰ্গেট ফিক্স কৰা হৈছে। এই উদ্দেশ্যে কামবোৰ চলি আছে আৰু ইয়াত আমাৰ যেটো ফ্ৰজেন বুল ষ্টেচন তাতে আমাৰ আৰু কি কৰিব লগা আছে তাৰ কাৰণে আমি বুজ লৈছোঁ আৰু এইটো আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত কথা পাতি আৰু এইটো আণ্ডাৰ ৰাষ্ট্ৰীয় গকুল মিছন যে নৰ্থ ইষ্ট এৰিয়াৰ মাজত এইটোই এটা ফ্ৰজেন বুল ষ্টেচন আমাৰ যেটো আছে তো এইটো যাতে ভালকৈ আৰু কাম কৰিব পৰা যায় এই কাৰণে ব্যৱস্থা লোৱা হৈছে। 4,30,000 এতিয়াও কমপ্লিট হোৱা নাই কিন্তু আমাৰ টাৰ্গেট ফিক্স কৰা আছে যাতে 6 লাখ যাতে আমি ইয়াৰ পৰা উৎপাদন কৰিব পৰা যায় কিন্তু এতিয়ালৈকে 4,30,000 এচিভ কৰিছে আৰু আমি আশা ৰাখিছোঁ যে 6 লাখ অভাৰ মানে এবাভ হ'ব আৰু আমাৰ টাৰ্গেট আছে 12 লাখ পাৰ ইয়াৰ যাতে আমি ইয়াৰ পৰা আমি চিমেণ্ট প্ৰডাকশ্যন কৰিব পৰা ব্যৱস্থাত যাতে যাব পাৰে তাৰ কাৰণে আমাক কেইটামান ছাপোৰ্ট লাগিব। এই ছাপোৰ্টৰ কাৰণে আমি অধ্যয়ন কৰি এইটো মুখ্যমন্ত্ৰী মহোদয়ৰ লগত কথা পাতি আমি কেনেকুৱা কৰা যায় তাৰ ব্যৱস্থা হাতত ল'ম।